মই বৰ্তমান উপস্থিত আছো ক্ষেত্ৰীত আৰু ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি ভয়ংকৰ পয়া লগা দৃশ্য সেই দেখুৱাবলৈ চেষ্টা কৰিম। এটাৰ পাছত আন এটা দুৰ্ঘটনা মৃত সংঘটিত হৈ আহিছে। বহু লোকে প্ৰাণ হেৰুৱাইছে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বিসংগতিৰ বাবে আৰু তাৰ পাছতো কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ক্ষেত্ৰীৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হয় আৰু সেই পানীত বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। কেইবাটাও পৰিয়ালে প্ৰাণ হেৰুৱাৰ লগতে সৰু বৰ দুৰ্ঘটনা মৃত সংঘটিত হৈ আহিছে। মই বৰ্তমান যি স্থানত উপস্থিত আছো সেই স্থানত দেখুৱাম এখন যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলঙৰ গাৰ্ডৱাল আৰু গাৰ্ডৱালখন ইতিমধ্যে ভাঙি পৰিছে। কিন্তু আৰু এই স্থানতে আচলতে আমি দেখুৱাবলৈ চেষ্টা কৰিম, এই স্থানতে বাহনসমূহ আহি খুন্দা মাৰে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে দুৰ্ঘটনা সংঘটিত হয়। আৰু পুনৰবাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম যে ৰাষ্ট্ৰীয় ঘাইপথ যি নিৰ্মাণ কৰা হৈছিল তাৰ তুলনাত আচলতে এই দলঙৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে পুৰণা দলংখনেই ইয়াতে ৰাখি থলে ক্ষেত্ৰীৰ এই স্থানত এই দলংখন পুনৰ নিৰ্মাণ নকৰাৰ ফলত ইয়াতে মৃত দুৰ্ঘটনা সংঘটিত হৈছে। আমাৰ সৈতে ছাত্ৰ প্ৰতিনিধি আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম ছাত্ৰ সন্থাৰ বিষয়ববীয়া। কি ক'ব, ৰাষ্ট্ৰীয় ঘাইপথৰ এই যি দলং নিৰ্মাণত বিসংগতি আছিলে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতি আছিলে, তাৰ দলংখন ভাঙি গৈছে, গাৰ্ডৱালখন ভাঙি গৈছে, কিন্তু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত সদায় দুৰ্ঘটনা সংঘটিত হয়। ডিমৰীয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা অতি শোচনীয়। ডিমৰীয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে যি এই আপোনাৰ সেতু আছে, এই সেতুত নিতৌ এটা নহয় এটা আপোনাৰ এক্সিডেণ্ট হৈ থাকে আৰু ইয়াৰ ফলত বিভিন্ন লোকে এতিয়ালৈকে ইয়াতে প্ৰাণ হেৰুৱাইছে। ডিমৰীয়া মহাবিদ্যালয় আৰু আপোনাৰ BEd কলেজ, MEd কলেজ আৰু কমাৰ্চ কলেজক সংযোগ কৰা এই ৰাস্তাটোৰ কিনাৰতে এই আপোনাৰ এক্সিডেণ্ট হৈ গাড়ীবিলাকে খুন্দা মাৰি মাৰি এইখিনি গাঁত কৰি পেলাইছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে অকল সাধাৰণ ৰাইজক মাধমাৰ দি অকল টোল টেক্স সংগ্ৰহ কৰাত তেওঁলোক ব্যস্ত। বিজেপি নেতৃত্বাধীন এই চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এই ৰাষ্ট্ৰীয় ঘাইপথটো যদি মেৰামতি নকৰে আৰু ছাৰ্ভিচ ৰোড যিসমূহ আছে তাতে আপোনালোকৰ এজাক বৰষুণ দিলেই পানী জমা হয়। আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে যদি অতি শীঘ্ৰে এইবিলাক কাম সম্পূৰ্ণৰূপে ভাল নকৰে তেতিয়াহ'লে আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। হয়, নিশ্চয়কৈ এই আছিলে ছাত্ৰ প্ৰতিনিধি মন্তব্য। হয়, নিশ্চয়কৈ আমি পুনৰবাৰ এই দৃশ্য দেখুৱাইছোঁ। এই দলং নিৰ্মাণ নকৰাৰ বাবে, পুৰণা দলংখন ৰখাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বহল হ'ল, কিন্তু দলংখন বহলকৈ নবনালে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াতে দুৰ্ঘটনা হৈ আহিছে আৰু ইয়াত বৰ্তমান গাৰ্ডৱাল ভাঙি পৰিছে। কিন্তু দীৰ্ঘদিনৰ পৰা নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।